আজি মই লালমোহনৰ এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ আৰু এই লালমোহনখিনি মই ব্ৰেডৰ পৰা বনাইছোঁ। তথাপিও ইয়াৰ টেষ্ট হোটেলৰ লালমোহনৰ দৰেই হয় আৰু ব্ৰেডৰ পৰা বনাইছে বুলি খোৱাৰ পিছতো ধৰিবই নোৱাৰি। লালমোহনখিনি বনাবৰ কাৰণে ইয়াতে মই 8 পিচ ব্ৰেড লৈছোঁ। কম পৰিমাণে লৈও বনাব পাৰিব। এতিয়া সাইডৰ যিখিনি ক'লা অংশ সেইখিনি আঁতৰাই ল'ম। মই ইয়াতে ফ্ৰেছ ব্ৰেডে ব্যৱহাৰ কৰিছোঁ। বেছি পুৰণা টাইপৰ ব্ৰেড ব্যৱহাৰ নকৰিব, নহ'লে লালমোহনৰ টেষ্টটো গৈ ভাল নহ'বগৈ। এনেকৈ মই গোটেই ব্ৰেড 8 পিচৰ সাইডখিনি আঁতৰাই লৈছোঁ। ব্ৰেডৰ পৰা এনেকৈ লালমোহন বনাওঁতে বহুত বেছি সময়ো নালাগে। সাধাৰণতে আটা, চুজি বা ময়দাৰ লালমোহন বনাওঁতে অলপ সময়টো বেছি লাগে, কিন্তু ব্ৰেডৰ পৰা বনাবৰ কাৰণে একেবাৰে কম সময় লাগে আৰু ইয়াতে বেছি বস্তুৰো প্ৰয়োজন নহয়। এয়া মই ব্ৰেড 8 পিচৰ পৰা সাইডখিনি আঁতৰাই ল'লোঁ। এতিয়া মই এইখিনি সৰু সৰু পিচতে ছিঙি লৈছোঁ। মিক্সিত দিও আপোনালোকে খুব মিহিকৈ গুড়ি কৰি ল'ব পাৰে। মই এনেকৈ হাতেৰেই গোটেইখিনি ছিঙি লৈছোঁ। যিমান মিহি হয় সিমানেই ভাল হ'ব। ব্ৰেডৰ স্লাইচখিনি যদি বেছি ডাঙৰ ডাঙৰ বা গোটা গোটা হৈ থাকে তেতিয়া পিছত মিক্স কৰিবৰ কাৰণে অসুবিধা হ'ব আৰু পিছত তেতিয়া লাড়ুখিনি বনাবৰ কাৰণেও দিগদাৰ হ'ব। গতিকে যিমান পাৰি গোটেইখিনি এনেকৈ মিহি মিহিকৈ ছিঙি ল'লোঁ। ছিঙি লোৱাৰ পিছত এইখিনি মই হাতেৰে আৰু অলপ এনেকৈ মোহাৰি লৈছোঁ। ভালদৰে গোটেইখিনি মোহাৰি লোৱাৰ পিছত ইয়াতে এতিয়া মই প্ৰথমতে 2 চামুচ পাউডাৰ গাখীৰ দিছোঁ। তেতিয়া লালমোহনৰ টেষ্টটো ভাল হয়, লগতে ইয়াৰ টেক্সচাৰটো খুব ভাল লাগে। এতিয়া ইয়াতে মই এচামুচ ঘিউ দিছোঁ। ঘিউৰ সলনি আপোনালোকে ইয়াত ৰিফাইন তেলো দিব পাৰে, কিন্তু ইয়াতে বেলেগ মিঠাতেল বা বাদাম তেল বা অলিভ অইল সেয়া ব্যৱহাৰ নকৰিব। ইয়াতে মই এয়া ঘৰত বনোৱা ঘিউ প্ৰায় এচামুচেই হ'ব ইয়াতে দি লৈছোঁ আৰু গোটেইখিনি ভালকৈ প্ৰথমতে এনেকৈ শুকানকৈ মিক্স কৰি লৈছোঁ। ভালকৈ গোটেইখিনি মিক্স কৰি লোৱাৰ পিছত এইখিনি সানিবৰ কাৰণে ইয়াতে মই গাখীৰ ব্যৱহাৰ কৰিছোঁ। প্ৰায় আধা বাতিমান গাখীৰ হ'ব আৰু এই গাখীৰখিনি নৰ্মেল টেম্পাৰেচাৰতে আছে, মানে এইখিনি গৰম গাখীৰ নহয়। অলপ অলপকৈ গাখীৰ দি কোমলকৈ ডো এটা আমি প্ৰস্তুত কৰি ল'ব লাগিব। গাখীৰৰ সলনি আপোনালোকে ইয়াত পানীও ব্যৱহাৰ কৰিব পাৰে সানিবৰ কাৰণে। ব্ৰেডৰ পৰা বনোৱা এই ডোটো যিমান পাৰি কোমলকৈ প্ৰস্তুত কৰিছোঁ। যদি বেছি টাইট হয় তেতিয়া বলবোৰ ভালদৰে নিসিজিবৰ ভিতৰটো আৰু চুগাৰ চিৰাপো ভিতৰলৈকে ভালদৰে নোসোমাব। গতিকে অলপ কোমলকৈ আমি ডোটো প্ৰস্তুত কৰিব লাগিব আৰু অলপ অলপকৈ গাখীৰ দি গোটেইখিনি মই ভালদৰে সানি লৈছোঁ। ইয়াতে মোৰ প্ৰায় আধা বাতিতকৈ কমকৈ গাখীৰ ব্যৱহাৰ হৈছে। প্ৰায় 5 চামুচমান গাখীৰহে ইয়াতে মোৰ প্ৰয়োজন হ'ল। আৰু এয়া ডোটো প্ৰস্তুত কৰি লোৱাৰ পিছত এইটো আমি লগে লগেই বনাই ল'ম। হাতত অকণমান ঘি বা ৰিফাইন তেল সানি ল'লে বনাবৰ কাৰণে সহজ হয় আৰু এনেকৈ মই সৰু সৰু সাইজতে গোটেইখিনি ছিঙি লৈছোঁ। এতিয়া মই বলছখিনি মিহি কৰিবৰ কাৰণে ছাইডত আৰু 2 চামুচমান গাখীৰ লৈ লৈছোঁ আৰু অলপমান গাখীৰ এনেকৈ ওপৰত সানি বলখিনি বনাই গৈছোঁ। বলছখিনি বনাওঁতে ওপৰৰ ছাইডটো যাতে খুব মিহি হয়, মানে ছাৰফেচটো খুব মিহি যাতে হয়, সেইটো কথা ভালকৈ মন কৰিব, নহ'লে তেলত ফ্ৰাই কৰোঁতে ফাটি যাব বা চুগাৰ চিৰাপত দিয়াৰ পাছতো ফাটি যোৱাৰ সম্ভাৱনা থাকে। গতিকে অকণমান এনেকৈ গাখীৰ ওপৰত সানি বনালে বনাবৰ কাৰণে ইজি হয়। প্ৰথমটো বল মোৰ ৰেডি হৈ গৈছে। এতিয়া মই আৰু এটা বল আপোনালোকক বনাই দেখুৱাইছোঁ। এনেকৈ বনাই থাকোঁতে মিশ্ৰণটো যদি বেছি টাইট যেন পায় তেতিয়া আৰু অলপমান গাখীৰ বা পানী দি ভালদৰে সানি অলপ কোমল কৰি ল'ব। তেতিয়া বনাবৰ কাৰণে সহজ হ'ব। একেদৰে মই বাকী বলছখিনিও ৰেডি কৰি ল'লোঁ। ফ্ৰাই কৰিবৰ কাৰণে তেলখিনি মই আগতীয়াকৈ গৰম হ'ব দিছিলোঁ আৰু তেলখিনি বহুত বেছি গৰম কৰা নাই, মিডিয়াম গৰমহে কৰি লৈছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিছোঁ। অকণমান এনেকৈ দি চাইছিলোঁ। এতিয়া কেইটামানকৈ দি লালমোহনৰ বলছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু দিয়াৰ লগে লগেই বলছখিনি লৰাই দিয়া নাই। 1 মিনিটমান সময় এনেকৈ থকাৰ পিছতহে বলছখিনি লাহে লাহে লৰাই দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিছোঁ। এটা পাতল ৰঙচুৱা কালাৰ অহালৈকে বলছখিনি মই ফ্ৰাই কৰি লৈছোঁ।
এয়া মোৰ প্ৰথমখিনি বলছ এয়া চাওক ৰেডি হ'ল, এটাও ফাটা নাই। এইখিনি এতিয়া মই উঠাই লৈছোঁ আৰু গেছৰ ফ্লেমটো ল'ত ৰাখিয়ে আমি গোটেই প্ৰচেছটো কৰিব লাগিব। প্ৰথমখিনি বলছ উঠাই লোৱাৰ পাছত একেদৰেই মই বাকীখিনি দিওঁ, বাকীখিনিও একেদৰেই ফ্ৰাই কৰি ল'ম। লালমোহনখিনি মই দুটা ভাগত ফ্ৰাই কৰিছোঁ। এটা বেটছ ফ্ৰাই কৰিবৰ কাৰণে মোৰ 8 পৰা 9 মিনিটমান সময় লাগিলে। এয়া মোৰ দ্বিতীয়খিনি বলছটো ৰেডি হোৱাৰ পিছত অকণমান মোৰ কালাৰটো পাতলা যেন লাগিছে, গতিকে গোটেইখিনি দি আৰু 1 মিনিটমান সময়ৰ কাৰণে গোটেই বলছখিনি মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া গোলাপ জামুনৰ কাৰণে চুগাৰ চিৰাপখিনি ৰেডি কৰি ল'ম। ইয়াতে মোৰ 8 পিচ ব্ৰেডৰ পৰা টোটেল 15টা লালমোহনৰ বলছ ৰেডি হ'ল। এবাটি চেনি আৰু এবাটি চেনিত মই দুবাটিতকৈ অলপ কম পানী দিছোঁ। গেছটো অন কৰি প্ৰথমতে চেনিখিনি যেতিয়া ভালদৰে গলিলে 3টা ইলাচি গুড়ি কৰি দি দিলোঁ। আৰু লালমোহনৰ কাৰণে চুগাৰ চিৰাপখিনি বহুত বেছি ডাঠ কৰিব নালাগে, অলপ যেতিয়া মৌজোলৰ দৰে আঠা টাইপৰ হ'ব সিমানলৈকে এইখিনি পগাই ল'লেই হ'ব। মোৰ এইখিনি প্ৰস্তুত কৰিবৰ কাৰণে 10 মিনিট সময় লাগিলে। অলপ এয়া মৌজোলৰ দৰে আঠা হৈছে বা মিঠাতেল চুলে যেনেকুৱা লাগে তেনেকুৱা কনচিষ্টেঞ্চিৰ হোৱালৈকে এইখিনি পগাই লোৱাৰ পিছত এতিয়া ইয়াতে বলছখিনি দিলোঁ। বলছখিনি দি আৰু 2 মিনিটৰ কাৰণে প্ৰথমতে এনেকৈ উতলিব দিলোঁ। 2 মিনিটমান সময় এনেকৈ উতলিব দিয়াৰ পিছত এতিয়া গেছটো অফ কৰি দিছোঁ আৰু লালমোহনখিনি এনেকৈ চুগাৰ চিৰাপত ৰাখি 2 ঘণ্টাৰ কাৰণে ঢাকি ৰাখি দিছোঁ। এতিয়া মই আপোনালোকক 2 ঘণ্টাৰ পাছত দেখুৱাইছোঁ। লালমোহনৰ চাইজখিনি আগতকৈ এয়া চাওক ডাবুল হৈ পৰিছে আৰু খুব ধুনীয়াকৈ কোমল হৈছে, ভিতৰলৈকে খুব ধুনীয়াকৈ ৰসখিনি সোমাই পৰিছে, খুব জুচি হৈছিলে। আৰু এই লালমোহনখিনি খোৱাৰ পাছতো ব্ৰেডৰ পৰা বনাইছে যে ধৰিবই নোৱাৰি। এটা মই আপোনালোকক এয়া ভাঙি দেখুৱালোঁ। ৰেচিপিটো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আগতে যদি এনেকৈ ব্ৰেডৰ পৰা লালমোহন বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাব। লগতে আৰু নতুন ৰেচিপিৰ নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব।